নমস্কাৰ মোৰ মাতটো শুনি গম পাইছে মোৰ মানে অৱস্থা কেনেকুৱা হৈ আছে একদম গা বেছি বেয়া অৱশ্যে মোৰ কাহ বা মানে তেনেকুৱা জ্বৰ তেনেকুৱা নাই খালি মাতটো ভাঙি গৈছে আৰু নাক পুৰা ব্লক হৈ আছে কৰি আছোঁ মেডিচিনো খাইছোঁ আৰু এয়া যিখিনি ঘৰুৱা সেইখিনিও কৰি আছোঁ কিন্তু ইমান ভাল পোৱা নাই আকৌ তাৰ উপৰিও মোৰ দাঁত এটাৰ ওপৰত মানে কিবা এটা বেলেগ এক্সট্ৰা দাঁত এটা ওপৰত আহি গৈছে যাৰ কাৰণে অকণমান পেইন হ'ল আৰু এইবিলাক কিবাকিবি টেষ্ট কৰিব লগা হ'ল আৰু চিটি স্কেন কৰালোঁ সেইটো অপাৰেশ্যন কৰিব লাগিব হয়তো লাহে ধীৰে কৰিম এতিয়া নহয় কিন্তু গাটো ইমান বেছি উইক চ' মানে কি হৈছে নতুন ভিডিঅ'টো শ্বুট কৰাৰ কথা ভাবিবই পৰা নাই আৰু যিবিলাক আগতে ভিডিঅ' কৰি থৈছিলোঁ সেইখিনিও মানে এডিটিং কৰি মোৰ দিব পৰা মানে হেৰিয়ে নাই এনেকুৱা নিচিনা হৈ আছে আৰু চাওঁ 2-এদিনতে ভাল পালে হয়তো দিম কিন্তু বহুতে সুধি আছে কি হ'ল প্ৰায় 10-12 দিন হৈ গ'ল ভিডিঅ' নাই আৰু মেছেজো কৰি আছে কোনোবাই ফোন কৰিও সুধিছে সেইকাৰণে মই বোলো জনাই দিওঁ যে গাটো মোৰ খুবেই বেছি বেয়া সেইকাৰণে ভিডিঅ'বোৰ দিয়া হোৱা নাই আৰু যিটো এডুকেশ্যনেল চেনেল খুলিছিলোঁ মই নতুনকৈ 2টা নে 3টা ভিডিঅ'হে দিলোঁ তাৰপিছতে গা বেছি বেয়া হ'ল বেয়াও লাগিছে ইনফৰ্মেশ্যনবোৰ দিম বুলি ভাবিলোঁ কিন্তু ষ্টাৰ্ট কৰোঁতে গা বেয়া হ'ল আৰু সঁহাৰিও পাইছিলোঁ সকলোৱে ভাল পাইছিলে ভিডিঅ'বোৰ কিন্তু দিব পৰা নাই তাৰ কাৰণে মই দুখিত আশীৰ্বাদ কৰিব যাতে মোৰ গাটো সোনকালে সুস্থ হওক আৰু সোনকালে আপোনালোকৰ ওচৰলৈ মই আপোনালোকে ভাল পোৱা ভিডিঅ'বোৰ লৈ আহিব পাৰোঁ আৰু এইটো কথাকে জনাই দিলোঁ আৰু আপোনালোকক যে মোৰ গাটো বেয়া কাৰণেহে মই ভিডিঅ' দিব পৰা নাই এনেকৈ মৰম দি থাকিব আৰু আশীৰ্বাদ কৰিব ধন্যবাদ